মাননীয় উপাধ্যক্ষ মহোদয়, এটা মেম্বাৰ্ছ আৱাৰ্ছ আমাৰ ব্ৰিফ অফ প্ৰিভিলেজৰ এটা নটিচ দিয়া আছে যোৱাকালি, বহুত গুৰুত্বপূৰ্ণ, এই বিষয়ত কথা ক'ব সুযোগ দিব লাগে। মন্ত্ৰী মহোদয়ে ওথ ভংগ কৰিছে। তেখেতে ওথ লৈছিল যে বিদ্বেষহীনভাৱে আৰু সকলৰ প্ৰতি সমদৃষ্টি ৰাখি কাম কৰিম। গতিকে ওথ ভংগ কৰি এজন মন্ত্ৰীৰ চকীত থাকিব নোৱাৰে। তেখেতৰ ৰিজিগনেশ্যন আমি দাবী কৰিছো। তেখেতে পদত্যাগ কৰিব লাগে। দিব লাগে ছাৰ, বহুত গুৰুত্বপূৰ্ণ কথা হৈছে ছাৰ। আমাৰ ব্ৰিফ অফ প্ৰিভিলেজৰ নটিচখন দিয়া আছে কালি 7:33 মিনিটত। বিৰোধী দলৰ দলপতি ডাঙৰীয়াই ব্ৰিফ অফ প্ৰিভিলেজ জানিছে, এইটো আলোচনাৰ কাৰণে সুযোগ দিব লাগে। 7:30 বজাত 14 ঘণ্টা আগত ছাৰ, নিয়ম মতে 1 ঘণ্টা আগত 14 ঘণ্টা আগত দিছো ছাৰ। স্পীকাৰ যেতিয়া থিয় হ'ব আপোনালোকে বহিব লাগে। দেট ইজ ৰুল। প্লিজ চিট ডাউন। মই ক'ম আপোনালোকৰ কি থাকে, তাৰপিছত ক'ব। মাননীয় সদস্যসকল, যিটো কোকৰাঝাৰত আমাৰ এদিনীয়া যিটো বৈঠক হৈছিল বিধানসভাৰ অধিৱেশন, তাত গভৰ্ণৰ স্পীচ আছিল। গভৰ্ণৰ স্পীচ আপোনালোকে এতিয়া প্ৰিভিলেজ মিছনটো আহিছে, ঠিকে আনিছে। এই প্ৰিভিলেজ মিছনটো গভৰ্ণৰ স্পীচৰ ওপৰত কোৱা বুলি কৈছে আপোনালোকে। সেইটো 6 শিডিউল এৰিয়াৰ ডিছকাশ্যনৰ ওপৰতহে মন্ত্ৰী মহোদয়ে ডিবেট কৰোঁতে দিছিলে। গতিকে আপোনালোকে ইন অৰ্ডাৰত এইটো প্ৰিভিলেজ মিছনটো অনা নাই। গতিকে এইটো টাৰ্ণ ডাউন কৰা হৈছে। আপোনালোকে প্ৰপাৰ ৱেইট এইটো আনক। আপোনালোকৰ প্ৰচিডিউৰটো ভুল হৈছে, প্ৰচিডিউৰটো কাৰেক্ট কৰক। মেম্বাৰ্ছ হাউচ উপাধ্যক্ষ মহোদয়, আমাৰতো প্ৰচিডিউৰ হিচাপে আছিল। আমাৰ যিটো আছিল এইটো প্ৰচিডিউৰ মেইনটেইন কৰি আমি আনিছিলো। আপোনালোকে গভৰ্ণৰ স্পীচৰ ওপৰত বুলি কৈছে। অসমৰ আপোনালোকৰ বিৰুদ্ধে তেখেতে গভৰ্ণৰ স্পীচৰ ওপৰত তেখেতে কৈছে বুলি কৈছে। তেখেতে পদত্যাগ কৰিব লাগে। স্পীচৰ ওপৰত কৈছে বুলি কৈছে। আৰু সেই নফরত কি রাজনীতি আপোনালোকে প্ৰপাৰ ৱেট আনক। ভুলটো নিজে কৰিছে।
মাননীয় সদস্য আপোনালোকে জানা উচিত যোগ্যতা খো চুকে প্ৰপাৰ ৱেট আনক মাননীয় বিধানসভা হয় এইটো বিধানসভা হয় আপোনালোকৰ কথা মতে নহয় ইয়াত ৰুল আছে ৰুল মতে যাব चाहिए আপোনালোকৰ चाहिए ৰুলৰ মতে যাব লাগিব Please sit down. অধিকার নাই Please sit down. স্টেটমেন্ট কিয় নিদিয়ে Please sit down. Please sit down. তেখেতৰ কিয় বিদ্বেষ তেখেতে আমাৰ আপোনালোকে প্ৰপাৰ ৱেট আনক কেনেকে আমি বিবেচনা কৰিম মাননীয় কিন্তু এইটো আজি টাৰ্ণ ডাউন কৰা হৈছে আজি ইয়াৰ ওপৰত আপোনালোকক সুযোগ দিয়া নহ'ব প্ৰচিডিউৰ আপুনি যিটো একিউজ কৰিছে ভাইলেশন কৰিছে তেওঁ সদনৰ ভাইলেশ্যনটো আপোনালোকে আনিব পৰা নাই তেওঁ পদত You failed to bring that motion. You failed to bring that motion. কৰিব লাগিব এই কাৰণে নে আনিব নাজানিব পাৰে বেঞ্চ নিদিব হওক তেখেতে ৰুলটো জানিব ৰুল পঢ়ি লওক কৰিছে ৰুলটো পঢ়ক ৰুল পঢ়ক ৰুল পঢ়ি পেলাই ভাইলেশন এইটো আনক কৰিছে নাই স্যার তেখেতে Try to read this rule. স্লোগান আছিল Try to read. ৰুলৰ মতে যাব হাউচ আপোনালোকৰ মতে মোৰ মতে নহয় কনস্টিটিউশন I cannot run the house আমি আনিছো according to your wish or my wish. রিসেন্ট আপোনালোকে ৰুলৰ মতে আনক আপোনাৰ পৰা এটা কথা আমি চিন্তা কৰিম প্লিজ চিট ডাউন তেনেকৈ নহয় ম্যাটার ইজ ভেরি সেনসিটিভ দিগন্ত ঘাটোৱা আপুনি জবাব দিয়ক আমি বহুত সেনসিটিভ ম্যাটার ভগৱানৰ নামত লোৱা শপত ভংগ কৰিছে অথচ অৰ্থাৎ তেওঁ মন্ত্ৰী হৈ থকাৰ যোগ্যতা হেৰুৱাইছে মাননীয় সদস্য মাননীয় সদস্য তেখেতৰ রিজগনেশন you should understand আপুনি বুজিব yes it is my duty I am telling that my duties I am delivering my duties you cannot say like that আপোনালোকে প্ৰপাৰ ৱেট আনিব we will শপত ভংগ কৰে consider it শপত ভংগ তেনেকে নহয় এইটো গভৰ্ণৰ স্পিচৰ ওপৰত নাই আপোনালোকে প্লিজ sit down কিয় ডিফেন্স দিছে house শপত ভংগ কৰিছে তেনেকে নহয় please sit down আপুনি কিয় নিয়ম Please sit down. শপত ভংগ আপোনালোকে ৰুলটো কৰিব নাই এইটো ৰুলটো কৰিব বাচ্চাৰ নিচিনা কিয় কৰে বাচ্চাৰ নিচিনা কিয় কৰে ৰুলটো নাজানিলে শিকি লওক he has violated the Read the rule rule. ৰুলৰ মতে আনক আমি ইয়াত বাধ্য দিবলৈ কাৰণে আপোনালোকক আপোনালোকে ৰুল আনক সেইটো 6 শিডিউল এৰিয়াৰ ওপৰত ডিবেট হৈছে নট গভৰ্ণৰ স্পিচৰ ওপৰত ভগৱানৰ প্লিজ নাজানাকে কেলে প্লিজ ভগৱানৰ নামত আপোনালোকে কৰি আপোনালোকে কৰিছে তেখেতে আপোনালোকে হাজাৰ হাজাৰ লোকক ৰিপ্ৰেজেণ্ট কৰিছে এই ৰিপ্ৰেজেণ্ট কৰা লোকসকলৰ কথা আপোনাৰ পিছত যাব যে আপোনালোক আমাৰ বিধায়কসকলে ৰুল নাজানাকে কেনেকৈ এইটো আনিছে প্ৰপাৰ ৱেট আনক এটা আনি পেলাই জোৰ জবস্তি আপুনি ইয়াত হাল্লা কৰি থাকিলে নহ'ব নহয় মাননীয় চেয়াৰমেন আলি ডাঙৰীয়া মাননীয় উপাধ্যক্ষ আপুনি ভালকৈ চাই লওক ৰুলটো চাই ল'ব ম্যাটার ইজ ভেরি সিরিয়াস প্লিজ sit down. প্লিজ Sit down. আপুনি সোমটো ব্রিজ অফ প্রিভিলেজ লব পারে Please sit down. মাননীয় উপাধ্যক্ষ Please sit down. আমি তো প্রপার Please sit down. দিছো আপোনালোকক আপুনি সোমটো গোটেই কিজনকে 10 মিনিটৰ কাৰণে সাসপেন্ড কৰা হৈছে ইউ আৰ অল সাসপেন্ডেড ফৰ 10 মিনিটস এটা গুলি দিয়ক বাহিৰত 10 মিনিটৰ কাৰণে সাসপেন্ড কৰা হৈছে আপোনালোকক 10 মিনিটৰ কাৰণে বাহিৰত যাব দিছে বাহিৰত যাওক 10 মিনিট বাহিৰত যাবলৈ দিয়া হৈছে তেওঁ লৈ যাওক বাহিৰত বাৰে বাৰে আমি হাউচ এডজন কৰিব নোৱাৰো ৰাইজৰ টেক্সৰ টকাৰে চলা হাউচ এইটো গোটেইখিনিক বাহিৰত লৈ যাওক ৰাইজৰ টেক্সৰ টকাৰে চলা হাউচ মই বাৰে বাৰে এডজন কৰিব নোৱাৰো I cannot adjourn the house again and again. বাহিৰত লৈ যাওক তেখেতসকল বাহিৰত যাওক আপোনালোকে বাহিৰত যাওক প্লিজ মেম্বাৰ্ছ হাউচ স্যাৰ দিগন্ত ঘাটোৱাল অকমান সকলোকে চাই অকমান শালীনতা ৰাখিবলৈ ক'ব লাগে এই ঘটনাটো উদ্ভৱ হৈছে মন্ত্ৰী মহোদয় এটা বক্তব্যৰ বাবে সদনৰ ভিতৰত হওক বাহিৰত হওক যি বিধায়ক পদৰ মৰ্যাদা সকলোৱে যাতে ৰাখে তাৰ বাবে আপুনি আহ্বান দিয়ক এই অনুৰোধ জনাইছো ইয়াৰ ওপৰত আমি আলোচনা কৰিম দিগন্ত ঘাটোৱাল আছে নাই ৰূপসিং তেৰণ ঘাটোৱাল ডাঙৰীয়া আৰম্ভ কৰক আপোনাৰ মাননীয় উপাধ্যক্ষ মহোদয় মোৰ সমষ্টিত হিমন্তৰ আপুনি কি হিচাপত কৈ আছে আপুনি কি হিচাপত উঠি পেলাই কৈছে কথাটো বেচিকেলি মেঘালয় সীমান্ত অঞ্চলত মেম্বাৰ্ছ হাউচত তেখেতে কৈ আছে কথা কি কৰিছে আপোনালোকে জানে যে হিমাচলত বৰ্ডাৰ ডিছপুট ঘনে ঘনে
হৈ থাকে প্লিজ কিন্তু এই সমস্যাবিলাক সমাধান কৰিবলৈ বা তেওঁ কৈ আছে আপুনি বহক এটা হেৰি তাত উপযুক্ত এটা থানাৰ আৰু POP ব্যৱস্থাত নাই আপোনালোকে জানে যে 44 কিলোমিটাৰ দূৰত্বত হামৰানৰ পৰা যিটো মেঘালয় বৰ্ডাৰ আৰু 55 কিলোমিটাৰ বলুকুঞ্চিৰ যিটো আকুলচপাৰ বৰ্ডাৰলৈকে কিন্তু তাত ফটককৈ ঘটনা হোৱাৰ লগে লগে তাত ল এণ্ড চিটুৱেশ্যন কৰিবলৈ তাৰ উপযুক্ত ব্যৱস্থা নাই হয় বৰ্তমান BOP ব্যৱস্থা কৰিছে 6টাত কিন্তু BOP ব্যৱস্থাৰ জৰিয়তে এই সমস্যা কণ্ট্ৰল কৰিবলৈ সমস্যা সমাধান নহয় সেইকাৰণে বহুত দিনৰ পৰা ৰাইজে দাবী কৰি আছে যে বেচিকেলি সীমান্তৰ অঞ্চল মেঘালয় সীমান্তৰ অঞ্চলত বেচিকেলি খান্দলিৰ নিচিনা জেগাত আৰু লগতে উমলাফেৰ জেগাত থানা নতুবা POP স্থাপন কৰিবলৈ মই আজি এই পবিত্ৰ সদনত মই অনুৰোধ কৰিছোঁ সেইকাৰণে মই দাবী কৰিছোঁ আপোনালোকে জানে যে বস্তুটো হ'ল তাত মেঘালয় যিটো অঞ্চলত আমাৰ বেচিকেলি আমাৰ সীমান্তৰ অঞ্চলত 17টা গাঁও যোৱাৰ মেঘালয় কাউন্সিল ইলেকশ্যনত সিহঁতৰ ভোটদান কৰিছে অকল ভোটদান বুলি নহয় সিহঁতৰ মোলাবেৰ বুলি জেগাত বিকাশ লাভেৰ বুলি বস্তুটো তাতে প্ৰতিদ্বন্দ্বিতাই হেৰি কৰিছে এইটো ওপৰত যেতিয়া ইলেকশ্যন হৈছিলে মই DC আৰু SP জনাইছিলোঁ কিন্তু বিহিত ব্যৱস্থাত লোৱাটো মই দেখা নাই আৰু লগতে তাতে সীমান্ত অঞ্চলত আপোনালোকে জানে যে গভৰ্ণমেণ্টৰ স্কিমবিলাক আঁচনি ৰূপায়ণ কৰিবলৈ তাত সুবিধা নিদিয়ে আৰু কৰিবলৈ নিদিয়ে সেইটো ক্ষেত্ৰত আমি তাৰ সীমান্ত সমস্যাটো তাত হেৰি কৰি আছে সমস্যা ভুগি আছে আমাৰ সেইকাৰণে আজি পবিত্ৰ সদনত মই দাবী ওলাইছোঁ যে বস্তুটো অতি সোনকালে ৰাইজে যিটো ডিমাণ্ড অতি সোনকালে খান্দলি নিচিনা জেগাত থানা স্থাপিত হ'ব লাগে আৰু উমলাফেৰ নিচিনা জেগাত থানা স্থাপিত হ'ব লাগে আৰু গোটেইখিনি আমি ল এণ্ড চিটুৱেশ্যন যেতিয়া বৰ্তা ডিছপুট যেতিয়া কথাটো ওলাই যাব তেতিয়া বস্তুটোত মানুহক ইঞ্চুৰেঞ্চ দিয়ে আমি থানা আৰু POP আমি বনাই দিম বুলি কওঁ কিন্তু বস্তুটো যেতিয়া চিটুৱেশ্যন যেতিয়া কণ্ট্ৰল হোৱাৰ পিছত কিন্তু এই আশাটো আমি কমিটমেণ্টটো নাইকিয়া হৈ যায় সেইকাৰণে বস্তুটো আজি এই আমাৰ বৰ্ডাৰ এলেকাত যিটো শান্তি স্থাপন ৰাখিবৰ কাৰণে আৰু লগতে অন্যান্য কাম কাজ সুবিধা কৰিবৰ কাৰণে বিশেষকৈ তাৰ ল এণ্ড চিটুৱেশ্যন কৰিবৰ কাৰণে মই পুনৰ ডিমাণ্ড কৰিছোঁ যে বেচিকেলি সীমান্ত অঞ্চলত থানা আৰু নতুবা POP স্থাপিত হ'ব লাগে বুলি আজি মই যিটো সীমান্ত সমস্যাকেৰে মই দাঙি ধৰিছোঁ ইয়াৰ জৰিয়তে আপোনালোকে জানে যে আমি বেচিকেলি আমাৰ থানাৰ এলেকাত আৰু সীমান্ত এলেকাত আমি কণ্ট্ৰল ৰাখিবৰ কাৰণে আৰু ল এণ্ড চিটুৱেশ্যন আমি চাবৰ কাৰণে সুবিধা সুৰক্ষিত ৰাখিবৰ কাৰণে অন্যান্য কাম কাজ কৰিবৰ কাৰণে বেচিকেলি আপোনালোকে এই সুযোগতে মই ক'ব বিচাৰোঁ কাৰ্বি আংলং বহুত বছৰ আজি আমি ডিমাণ্ড কৰি আৰ্টিকল 2 যে উত্তৰ ষ্টেট যিটো আমি ডিমাণ্ড কৰি আছোঁ যদি উত্তৰ যদি ৰূপায়ণ কৰিব পাৰিলেতো আমি সীমান্তৰ যিটো সমস্যাবিলাক অন্যান্য কাম কাজ কৰিব পাৰে সুচাৰুৰূপে আমি কৰিব পাৰিম কিন্তু আজি চৰকাৰে এই ৰূপায়ণ কৰিবৰ কাৰণে বিহিত ব্যৱস্থাত আমি লোৱাটো দেখা নাই আজি এই সুযোগতে মই ক'ব বিচাৰোঁ যে আমি ডিমাণ্ড কৰিব বিচাৰোঁ যাতে যেন চৰকাৰে এই আৰ্টিকল 2 এই উত্তৰ ষ্টেট যাতে যেন বস্তু সোনকালে ৰূপায়ণ কৰে তাৰ কাৰণে মই আজি এই সুযোগতে এই পবিত্ৰ সদনত মই ডিমাণ্ড আৰু মই অনুৰোধ কৰিছোঁ বিশেষকৈ মই ক'বলৈ নাযাওঁ আমাৰ সীমান্তৰ যিটো এলেকাৰ সমস্যাবিলাক আজি সুযোগতে মই দাঙি ধৰিছোঁ আৰু লগতে কাৰ্বি আংলং যিটো ৰাইজে ডিমাণ্ড কৰা আৰ্টিকল 2 যাতে ৰূপায়ণ সোনকালে চৰকাৰ পদক্ষেপ লয় তাকে মই আজি পবিত্ৰ সদনত মই ডিমাণ্ড আৰু মই অনুৰোধ জনাই মই ক'বলগীয়া ইমানে থেংক ইউ অনাৰেবল মিনিষ্টাৰ মাননীয় উপাধ্যক্ষ মহোদয় আমাৰ মাননীয় সদস্য শ্ৰী ৰূপ সিং তেৰণ ডাঙৰীয়াই যিটো বিষয় আনিছে আণ্ডাৰ ৰুল 23B ৰুলছ এণ্ড প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন আছাম লেজিছলেটিভ এছেম্বলি গতিকে এই সম্পৰ্কত চৰকাৰ চিৰিয়াছ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ হৈ মই উত্তৰ দিছোঁ গতিকে মাননীয় মুখ্যমন্ত্ৰীও এই ইছ্যুবিলাক লৈ পেলাই তেওঁ বহুত চিৰিয়াছ আৰু সেইকাৰণে আমাৰ মেঘালয় আৰু আছামৰ সীমা লৈ পেলাই আমাৰ বহুত বিবাদ চলি থাকে যিটো তেখেতেও এতিয়া উল্লেখ কৰিছে কাৰণ তেখেতৰ এলেকাখিনি আমাৰ
মেঘালয়ৰ লগত বৰ্ডাৰ শ্বেয়াৰ বহুখিনি বৰ্ডাৰ শ্বেয়াৰ কৰে গতিকে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ আসাম মেঘালয় সীমা যাতে আমাৰ ঠিক হয় আমাৰ যে কোনো কোৱাটো এনক্ৰচ নহয় গণ্ডগোল নহয় ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ভালকৈ মেইনটেইন কৰা হয় তাৰ কাৰণে তেখেতে প্ৰায় 6খন কমিটি ইতিমধ্যে মন্ত্ৰী পৰ্যায়ত 6খন কমিটি গঠন কৰি দিছে আৰু সেইমতে আমাৰ কমিটিসকলে কাম কৰি পেলাই মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা কৰি বহুখিনি কথা নিষ্পত্তি কৰা আছে আৰু কিছু কথা নিষ্পত্তি কৰিবলৈ বাকী আছে গতিকে আজি মাননীয় সদস্যগৰাকীৰ ক্ষেত্ৰত মই এটা কথা কওঁ যে অসম চৰকাৰে ইতিমধ্যে অসম মেঘালয় আন্তঃৰাজ্যিক সীমা ভূমি বেদখল সীমান্তত হোৱা ঘটনা আৰু অৰণ্য সংৰক্ষণৰ হেতু 6খনকৈ সীমান্ত চকী নিৰ্মাণ কৰিছে বৰ্ডাৰ আউটপোষ্ট 6খন তাত নিৰ্মাণ কৰা আছে আৰু মেঘালয় সীমান্তৱৰ্তী এলেকাত বন বিভাগৰ ৰেঞ্জ অফিচ এটা আছে আৰু আনহাতে উমবাং আৰু মুক্ৰো আৰু কাৰ্বি হিডিত 3টা নতুন সীমান্ত চকী নিৰ্মাণৰ বাবে চৰকাৰে অনুমোদন দিছে 3টা চৰকাৰে ইতিমধ্যে চেংচন কৰিছে এই 3টা যি 3টা মই ক'লোঁ উমবাং মুক্ৰো আৰু কাৰ্বি হিডি এই 3টা আউটপোষ্ট ইতিমধ্যে চেংচন দিছে আৰু বৰ্তমান খান্দুলি আৰু উমলাফেৰাত থানা নিৰ্মাণৰ কোনো পৰিকল্পনা নাই অৱশ্যে যিকোনো আইন শৃংখলা জড়িত কাৰণত বা পৰিস্থিতিত অতিৰিক্ত বেটেলিয়ান নিয়োগ কৰা হয় অধ্যক্ষ ডাঙৰীয়া আমাৰ ইতিমধ্যে যিটো খান্দুলিৰ প্ৰপ'জেলটো চৰকাৰলৈকে আহিছে ডিজিপি অফিচৰ পৰা আৰু বাকী 2টাৰ প্ৰপ'জেল মাননীয় সদস্যগৰাকী কোৱা মতে সেইকেইটা প্ৰপ'জেল অহা নাই গতিকে আজি তেখেতে যিটো আজি ইয়াতে মানে ৰুল 23B এই বিষয়টো আনিছে নিশ্চয় এইটো কথাত চৰকাৰে ডিজিপি অফিচত জনাব আৰু ইয়াত থানাৰ প্ৰয়োজন যদি হয় তেতিয়াহ'লে সেই প্ৰপ'জেলটো আহিব গতিকে ইতিমধ্যে 3খন চেংচন কৰা হৈছে 3খন চেংচন তাত কৰা হৈছে আৰু উপাধ্যক্ষ মহোদয় মই এটা কথা কওঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ বঙাইগাঁৱত যেতিয়া মিটিং এখন হৈছিল তো তাত বঙাইগাঁও SP কনফাৰেন্স যিখন হৈছিল বঙাইগাঁৱত তো সেই SP কনফাৰেন্সত মাননীয় মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যেটা আমি সকলোৱে এপ্ৰিচিয়েট কৰা উচিত আৰু এপ্ৰিচিয়েট আমি কৰিছোঁ সকলোৱে যে তেওঁ কৈছে যে পেট্ৰল পোষ্ট আৰু আউটপোষ্টবিলাক এইটো ফেজ বেনাৰত উঠাই দিব লাগে আৰু উঠাই দি মানে প্ৰতিটো পেট্ৰল পোষ্ট আৰু আউটপোষ্ট থানালৈকে ৰূপান্তৰিত কৰি দিব লাগে তেতিয়াহ'লে এটা বিৰাট এলেকাও হয় আৰু বহুখিনি পৰিমাণে ভাল হয় আৰু সেইকাৰণে মাননীয় সদস্যগৰাকীক মই এইখিনি কথা ক'লোঁ এটা প্ৰস্তাৱ আহিছে বাকী 2টা প্ৰস্তাৱ ডিজিপি অফিচক জনোৱা হ'ব এইটো প্ৰয়োজন আছে নে নাই তেওঁলোকে পুলিচে ডিজিপি এইটো কথা জনাব লাগিব গতিকে অধ্যক্ষ ডাঙৰীয়া বাকী 3টা তেখেতৰ যি কৈছে 3টা ইতিমধ্যে চেংচন হৈ আহিছে গতিকে তাতো কাম আৰম্ভ হ'ব আৰু বাকীটো মই ক'লোৱে ইতিমধ্যে যে 6খন সীমান্ত চকী তাত আছে ইতিমধ্যে আৰু এটা ৰেঞ্জ অফিচো আছে ফৰেষ্টত আৰু তাৰ উপৰিও উপাধ্যক্ষ ডাঙৰীয়া তাত যথেষ্ট পৰিমাণে এনি টাইম কাৰণ মাজতে এটা ঘটনা হৈছিল আমি সকলোৱে জানো গতিকে এনি টাইম তাত বেটেলিয়ান যিমান লাগে সিমান বেটেলিয়ান মোতায়েন কৰাৰ কাৰণে মানে পুলিচ বিভাগে এইটো ব্যৱস্থা ৰাখিছে গতিকে মই ভাবোঁ যে সীমান্তৱৰ্তী এলেকাত তেখেতৰ যিটো শংকা হৈছে সেই শংকাটো নহয় আমাৰ মানুহখিনি সম্পূৰ্ণৰূপে নিৰাপদভাৱে থাকিব পাৰিব থেংক ইউ মাননীয় সদস্য দিগন্ত ঘাটোৱাল আপোনাৰ 3টা বিষয় আছে শিক্ষা বন আৰু পৰিৱেশ উদ্যোগ আৰু বাণিজ্য 5 মিনিট গোটেই 3টাত 15 মিনিটত আপুনি শেষ কৰিব ধন্যবাদ উপাধ্যক্ষ মহোদয় মোৰ শিক্ষা বিভাগৰ আছিলে 2টা কথা যে বিহালী সমষ্টিত এতিয়ালৈকে আমাৰ প্ৰাথমিক বিদ্যালয়ত 24টা স্কুলত সিংগল টিচাৰ আছে যাৰ কাৰণে কেতিয়াবা শিক্ষকজনৰ কিবা অসুবিধা হ'লে সেই স্কুলখিনি কেতিয়াবা বন্ধ হৈ থকা অৱস্থাত হৈ পৰে মই জনা জিলাখনত বহু এনেকৈ স্কুল আছে য'ত নেকি শিক্ষক বেছি আছে তাৰ পৰা শিক্ষকসকলক আনি পেলাই য'ত সিংগল টিচাৰ্ছ আছে সেই স্কুলবিলাকত যাতে দিয়াৰ ব্যৱস্থা কৰিলে সেই স্কুলবিলাকৰ কাৰণে উপকৃত হ'ব বুলি মই আমাৰ মন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰিলোঁ দ্বিতীয়তে আছিলে আমাৰ উত্তৰ পাৰত
আপ টু জুলাইলৈকে আমাৰ বহুতো দুখীয়া ল'ৰা ছোৱালীবিলাক আছে, পঢ়া শুনা যথেষ্ট ভাল মেৰিট, কিন্তু তেওঁলোকে যিবিলাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক পৰীক্ষাৰ প্ৰস্তুতকৰণৰ কাৰণে UPSC বা APSC কোচিং চেণ্টাৰ আমাৰ বিশ্বনাথ জিলাতে হওক বা বিহালী সমষ্টিতে এটা চৰকাৰীভাৱে আৱাস গৃহ কৰি তাতে কোচিং ব্যৱস্থা কৰিব পৰা যায় নেকি, তাৰ কাৰণে মাননীয় মন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰিলোঁ। মই বন বিভাগলৈ এটা কথা জনাইছোঁ যে বিহালী সমষ্টিত আপোনালোক গম পায় যে হাতী মানুহৰ সংঘাত প্ৰায় হৈয়ে থাকে, আৰু এই বছৰতে প্ৰায় 2জনমান ব্যক্তি মৃত্যুমুখত পৰিবলগীয়া হৈছে। আৰু যিহেতু কাজিৰঙা ষষ্ঠ সংযোগ অঞ্চল আছে, সেই অঞ্চলত যাতে বন্য সুৰক্ষাৰ শিবিৰ কিবা স্থাপন কৰি যাতে বন্যপ্ৰাণী সুৰক্ষাৰ লগতে কৰিলে সেই অঞ্চলৰ হাতী মানুহৰ যিটো সংঘাত, এই হাতী মানুহৰ সংঘাতো কিছু কৰিবলৈ মই আশা ৰাখিছোঁ। আৰু যেনেধৰণে আমাৰ বানপানীতে হওক যেতিয়া খেতি পথাৰ নষ্ট হয়, আজি ইঞ্চুৰেঞ্চৰ যোগেদিয়ে তেওঁলোকে যদি লাভান্বিত পায়, আমাৰ যদি বন্যপ্ৰাণীও যদি ক্ষতি সাধন কৰে যাতে সেই খেতিয়কসকলে যাতে সেই সুবিধাটো পায়, ইঞ্চুৰেঞ্চৰ সুবিধাটো পায়, তাৰ কাৰণে বিহিত ব্যৱস্থা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু তৃতীয়টো আছিলে উদ্যোগ আৰু বাণিজ্য বিভাগত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগতে অসম চৰকাৰক অশেষ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে অসমখনৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আজি এডভান্টেজ আছাম 2.0 দৰে এটা যি বিনিয়োগ ব্যৱস্থা কৰিছে, শিল্প উদ্যোগ গঢ়িবৰ কাৰণে যি ব্যৱস্থা কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মোৰ বিহালী সমষ্টিতো আজি উদ্যোগ বিভাগৰ প্ৰায় 200 বিঘা মাটি সংৰক্ষিত আছে, আৰু তাতো যাতে এই এডভান্টেজ আছামৰ কিবা এটা উদ্যোগ যদি স্থাপন কৰাব পৰা ব্যৱস্থা কৰে, তাতে সেই অঞ্চলৰ নিবনুৱা সমস্যা সমাধান হোৱাৰ লগতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰে। গতিকে এইখিনি কথা হ'লে নিশ্চয় উপকৃত হ'ব বুলি মই এইখিনি মোৰ কথা আছে। ধন্যবাদ। ভেৰি শ্বৰ্ট, অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় বিধায়ক দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াই বিহালী সমষ্টিৰ একাংশ বিদ্যালয় এজনীয়া শিক্ষকেৰে চলি থকাৰ যি বিষয় উত্থাপন কৰিছে, এই সন্দৰ্ভত জনাওঁ যে আমি বিদ্যালয়সমূহত শিক্ষকৰ আমি ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো চলি আছে। কিছুদিন আগলৈকে বিহালীত প্ৰায় 54খন বিদ্যালয় আছিল য'ত এজনীয়া শিক্ষক আছিল। এটা সময়তো মানে শিক্ষক আমি তাত দিবই পৰা নাছিলোঁ, এটেচমেণ্টৰ ভিত্তিত চলাবলগীয়া হৈছিল, আৰু শেহতীয়াভাৱে 18খন বিদ্যালয়ত শিক্ষক দিয়া হৈছে, বাকী 34খন বিদ্যালয়ো আছে। ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো যিহেতু চলি আছে, বাকী কেইখন বিদ্যালয়তো আমি আৰু একোজনকৈ অতিৰিক্ত শিক্ষক দিয়াৰ ব্যৱস্থা সোনকালে গ্ৰহণ কৰিম বুলি পেলাই মই মাননীয় বিধায়কগৰাকীক জনাইছোঁ। দ্বিতীয়তে যি কোচিঙৰ ব্যৱস্থা কথা কৈছে, অতি সম্প্ৰতি আমি আমাৰ মাধ্যমিক বিদ্যালয়সমূহত কেৰিয়াৰ কাউন্সিলিঙৰ কাৰণে একোখনকৈ পুথি প্ৰদান কৰিছোঁ, আৰু অনলাইন যোগেদি আমাৰ যি টেলি এডুকেশ্যন স্মাৰ্ট ক্লাছৰুম আছে তাৰ জৰিয়তে আমি বিদ্যালয়সমূহত কেৰিয়াৰ কাউন্সিলিঙৰ ব্যৱস্থা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে নিৰ্দিষ্টভাৱে তেওঁলোকে কোচিং কৰিব বিচাৰে, অসম চৰকাৰৰ যি যুৱ আয়োগ আছে, যুৱ আয়োগৰ অধীনত ডিব্ৰুগড়ত, তেজপুৰত বিশেষ কোচিঙৰ ব্যৱস্থা কৰিছে বুলি মই অৱগত। তেজপুৰত প্ৰায় 200জন ছাত্ৰ ছাত্ৰীৰ কাৰণে কোচিঙৰ ব্যৱস্থা আছে। যুৱ আয়োগৰ অধ্যক্ষ আমাৰ তৰংগ গগৈ মাননীয় বিধায়ক ডাঙৰীয়া আছে। মই জনাত প্ৰায় প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 1,20,000 টকাকৈ খৰচ কৰি খুব ফলপ্ৰসূ কোচিঙৰ ব্যৱস্থা আছে। এই কোচিঙৰ ব্যৱস্থাসমূহ কৰিবৰ কাৰণে ইয়াৰ সুবিধাসমূহ মই ছাত্ৰ ছাত্ৰীসকলক গ্ৰহণ কৰিবলৈ বা ছাত্ৰ ছাত্ৰীসকলক তাৰ কাৰণে মটিভেট কৰাবৰ কাৰণে বিধায়কসকলক মই অনুৰোধ জনাওঁ। তাৰোপৰি যি কেৰিয়াৰ কাউন্সেলিং, আমাৰ প্ৰত্যেক মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ কাউন্সেলিঙৰ ব্যৱস্থা কৰা হৈছে, তাতো সহায় সহযোগিতা আগবঢ়াবলৈ মই বিধায়কসকলক মই অনুৰোধ জনাওঁ। ধন্যবাদ।
Honorable Minister of Forest. মাননীয় উপাধ্যক্ষ মহোদয়, মাননীয় সদস্য দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াই যিটো বিষয় উত্থাপন কৰিছে এই বিষয়ে এইখিনি কথা আমি জনাব বিচাৰিছোঁ আপোনাৰ জৰিয়তে দি যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ষ্ঠ সংযোজনৰ অধীনত ৩৫টা বন শিবিৰত থকা বনৰক্ষীসকলে প্ৰতি মুহূৰ্তত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে নিজ নিজ কৰ্তব্য পালন কৰি আহিছে আৰু ইয়াৰ মানে সম্পৰ্কত যদি তেখেতে তালিকা বিচাৰে মই তালিকাখন দিব পাৰিম অনাগত দিনত এই শিবিৰৰ সংখ্যা প্ৰয়োজন সাপেক্ষে বৃদ্ধি কৰাৰ কথাও চিন্তা কৰা হৈছে এই বৃদ্ধিৰ বাবে পশ্চিম আঞ্চলিক বন বিভাগ ৱেষ্ট ৰেঞ্জ গাইখুটিত বন শিবিৰ এটা আৰু কেন্দ্ৰীয় আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত আণ্ডাৰ চেণ্ট্ৰেল ৰেঞ্জ বেৰেক এটা আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ত বেৰেক এটা নিৰ্মাণৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে উল্লেখ থাকিল যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ সীমিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা দক্ষিণ দিশে শোণিতপুৰ ইষ্ট ডিভিশ্যনে এই গোটেইখিনি নিয়ন্ত্ৰণ কৰে সেইবাবে হাতী মানুহ তথা অন্যান্য জীৱ জন্তু আৰু মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে গামেৰীত এটা নিৰীক্ষণ চকী মানে ৱাটছ টাৱাৰ নিৰ্মাণ কৰা হৈছে কাঠনিত এটা ৱাটছ টাৱাৰ নিৰ্মাণৰ কাম চলি আছে হাতীমৰা আৰু ঠাণ্ডা পানীৰ দুটা চোৰাং চিকাৰ প্ৰতিৰোধী শিবিৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু স্পৰ্শকাতৰ এলেকাসমূহত বলুৱা পাৰাৰ পৰা বৈতাবাৰীলৈ 10 কিলোমিটাৰ বৰগাঁৱৰ পৰা বুৰৈ দলঙলৈ 32 কিলোমিটাৰ শিলডুবিৰ পৰা খিলাধাৰী মুখলৈ 5 কিলোমিটাৰ ভৈৰৱীৰ পৰা শ্ৰীলংকা টাপুলৈ 4 কিলোমিটাৰ আমি ইতিমধ্যে মানে সোলাৰ ফেন্সিং আমি লগাইছোঁ আৰু সোলাৰ ফেন্সিং লগোৱাৰ কাৰণে তাত হাতীৰ প্ৰতিৰোধ কৰিব পৰা হৈছে 24 হাতীৰ উপদ্ৰৱত প্ৰতিৰোধী 24জনীয়া প্ৰতিনিধি দল এটা অহৰ্নিশে টহল দি আছে আৰু স্থানীয় লোকৰ মাজত সজাগতা বৃদ্ধি কৰা হৈছে আৰু জীৱ জন্তুৰ গতিবিধি চোৱা বা সুৰক্ষাৰ বাবে নিয়োজিত বনকৰ্মীসকলক বেটাৰী টৰ্চ বা অন্যান্য ৰেইনকোট জোতা আদি উপলব্ধ কৰা হৈছে গতিকে চৰকাৰী ভূমি নথকা হেতুকে চোৰাং চিকাৰ প্ৰতিৰোধী শিবিৰ এণ্টি পচিং কেম্প নিৰ্মাণ কৰাৰ কথা বৰ্তমান চিন্তা কৰা হোৱা নাই উপাধ্যক্ষ মহোদয় এইখিনি আমাৰ চৰকাৰী তথ্য কিন্তু ঘাটোৱাৰ ডাঙৰীয়াক মই জনাওঁ আপোনাৰ জৰিয়তে দি যে এতিয়া কাজিৰঙা আমাৰ যেহেতুকে আমাৰ এৰিয়াটো এক্সপাণ্ড হ'ল গতিকে আৰু এক্সপাণ্ড হোৱাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ উত্তৰত আমাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ এতিয়া কাজিৰঙাৰ ভিতৰত সোমাই গৈছে গতিকে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটোত আমাৰ এই বিশ্বনাথ ডিভিশ্যনটোৱে কাম কৰে ৱাইল্ড লাইফ ডিভিশ্যনে আৰু তাৰ পিছৰখিনি কাম কৰিব লাগিলে তেওঁৰ যদি জুৰিছডিকশ্যন নাই সেইটো মানে আমাৰ তেজপুৰ মানে ইষ্ট ডিভিশ্যনে সেই কামখিনি কৰিব লাগে গতিকে দুইটাৰ সামঞ্জস্য ৰাখি আচলতে কামখিনি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু হাতী আৰু মানুহৰ সংঘাতটো কমাবলৈ বহুখিনি চেষ্টা কৰা হৈছে আৰু যি ব্যৱস্থা লৈছে সেই ব্যৱস্থাখিনিৰ কথা কোৱা হৈছে আৰু আগতকৈ হাতী আৰু মানুহৰ সংঘাতটো আমাৰ বিশ্বনাথ জিলাত বা আমাৰ শোণিতপুৰ জিলাত আগতকৈ কিছু পৰিমাণে কমিছে গতিকে আমি সকলোৰে সহযোগিতাত আমি হাতী মানুহৰ সংঘাত বা আমাৰ বন্যপ্ৰাণীৰ লগত আমাৰ সংঘাত যিটো সেইটো আমি সমাধান কৰিব লাগিব আৰু তাৰ কাৰণে যিখিনি সহায় সহযোগ চৰকাৰৰ পৰা লাগিব সেইখিনি আমি ব্যৱস্থা কৰিম ধন্যবাদ মাননীয় সদস্য তেখেতে আৰু এটা কুৱেশ্যন সুধিছিলে ইণ্ডাষ্ট্ৰীৰ সেইটো আনচাৰটো আপুনি দিব মাননীয় উপাধ্যক্ষ মহোদয় মাননীয় সদস্য দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াই আৰু এটা উদ্যোগ বিভাগৰ এটা প্ৰশ্ন তেখেতে উত্থাপন কৰিছিল আৰু এই উদ্যোগ বিভাগৰ প্ৰশ্নটো উত্তৰটো এনেকুৱা যে বিভাগত থকা তথ্য অনুসৰি বিশ্বনাথ জিলা প্ৰশাসনে বাগমৰা মৌজাৰ অন্তৰ্গত 2 নম্বৰ ধেমাজি বাই গাঁৱৰ 128 নম্বৰ দাগৰ 70 বিঘা
72 বিঘা ভূমি চিঠি নম্বৰ মানে BLS 5/2019/5 তাৰিখ জুন 2020 মৰ্মে অসম ঔদ্যোগিক আন্তঃগাঁথনিক উন্নয়ন নিগম অৰ্থাৎ AIIDC মানে উদ্যোগ পাম নিৰ্মাণৰ বাবে অগ্ৰিম দখলী স্বত্ব প্ৰদান কৰে 2021 চনৰ ছেপ্টেম্বৰৰ মাহত মানে AIIDC ভাৰত চৰকাৰৰ অতি ক্ষুদ্ৰ মাইক্ৰ স্মল ক্ষুদ্ৰ আৰু মজলীয়া MSME প্ৰতিষ্ঠানৰ মন্ত্ৰালয়ৰ অধীনত উত্তৰ পূৰ্বাঞ্চল আৰু ছিকিমৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান উন্নয়নৰ আঁচনিখনৰ প্ৰমোচন অফ MSMEs ইন দ্য NER এণ্ড ছিকিম স্কিমৰ জৰিয়তে দি উদ্যোগ স্থাপনৰ এটা প্ৰস্তাৱ প্ৰেৰণ কৰে অতি ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান মন্ত্ৰালয়ৰ প্ৰকল্প অনুমোদন আৰু নিৰীক্ষণ সমিতিয়ে সভাত হোৱা সিদ্ধান্ত অনুসৰি 2023 চনৰ 7 নৱেম্বৰ তাৰিখে পত্ৰ নম্বৰ 1/NER/miscellaneous/2020-21 within bracket E number 4115369 যোগে 3,153.81 lakhs টকা অনুমোদন জনায় ইয়াৰে 1,350 লাখ টকা ভাৰত চৰকাৰ আৰু বাকি 1,803.8 লাখ টকা ৰাজ্য চৰকাৰৰ অংশীদাৰ হিচাপে থাকিব গতিকে ইতিমধ্যে অসম ঔদ্যোগিক আন্তঃগাঁথনি AIIDCয়ে প্ৰকল্প ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰি 2024 চনত নিবিদা আহ্বান কৰে আৰু সেই অনুসৰি যোৱা মাহৰ পৰা প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ হয় প্ৰস্তাৱ অনুসৰি আৱৰ্তিত ভূমিৰ 65%ৰ বিভিন্ন মাটিকালি অনুসৰি 52টা উদ্যোগ খণ্ড স্থাপন কৰিব পৰাকৈ প্ৰস্তুত কৰি তোলা হ'ব ইয়াৰ পাছতে পৰ্যায়ক্ৰমে অতি ক্ষুদ্ৰ আৰু মজলীয়া ঔদ্যোগিক গোটটোক আবণ্টন দিয়া হ'ব এই উদ্যোগসমূহৰ অন্তৰ্গত খাদ্য প্ৰস্তুতকৰণ হস্তশিল্প গৃহ নিৰ্মাণ সামগ্ৰীৰ লগতে বিভিন্ন উদ্যোগ স্থাপনৰ ব্যৱস্থা কৰা হ'ব আৰু এই উদ্যোগসমূহৰ জৰিয়তে প্ৰায় 435 জন লোকে প্ৰত্যক্ষভাৱে আৰু 800ৰ পৰা 1000 জন পৰোক্ষভাৱে উপকৃত হ'ব বুলি আশা কৰা হৈছে গতিকে এই পাৰ্কখন এতিয়া কাম আৰম্ভ হ'ব আৰু পাৰ্কখন হ'ব আৰু উপাধ্যক্ষ মহোদয় মই এটা কথা কম যে আমাৰ বালিপাৰা ইতিমধ্যে তেখেতৰ ওচৰতে একেখন জিলাতে বালিপাৰাৰ ইতিমধ্যে আমাৰ পাৰ্কখন সম্পূৰ্ণ মানে ফুল হৈ গৈছে তাত মাটি এতিয়া বিশেষ নাই কাৰণ তাতে পতঞ্জলিও আহিল ডাবৰ আহিল আৰু অন্যান্য বহুত তাত ইণ্ডাষ্ট্ৰি ইতিমধ্যে আহিল গতিকে এখন ঔদ্যোগিক পামৰ আমাৰ শোণিতপুৰ জিলাত প্ৰয়োজন আছিল আৰু সেই সাপেক্ষে এই উদ্যোগ পামখন কৰা হৈছে গতিকে ইয়াতে মানে মাইক্ৰ MSME আৰু মিডিয়াম ইণ্ডাষ্ট্ৰি তাত কৰিবলৈ সুযোগ হ'ব কাৰণ ইণ্ডাষ্ট্ৰি সদায় হ'লে একেলগে ক্লাষ্টাৰ হিচাপে হ'লেহে ইণ্ডাষ্ট্ৰিবিলাকে আগবাঢ়ি যাব পাৰে গতিকে বালিপাৰা উদ্যোগ পামখন যিহেতুকে ইতিমধ্যে প্ৰায় ফুল হৈ গৈছে তাত নাই আৰু জাগা দিবলৈ গতিকে এইখন পাৰ্কে শোণিতপুৰ জিলাৰ কাৰণে বহুখিনি সহায়ক হ'ব ধন্যবাদ অধ্যক্ষ থেংক ইউ এটা কাৰ্যসূচী নং 3 মাননীয় সদস্য দেৱব্ৰত শইকীয়া ডাঙৰীয়া দ্য ইণ্টাৰষ্টেট মাইগ্ৰেণ্ট ৱৰ্কমেন ৰেগুলেশ্যন অফ এমপ্লয়মেণ্ট এণ্ড কণ্ডিশ্যনছ অফ ছাৰ্ভিচেছ আছাম এমেণ্ডমেণ্ট বিল 2025 বিধেয়কখন উত্থাপন কৰিবলৈ সদনৰ অনুমতি বিচাৰিব প্ৰশ্নোত্তৰ বিধেয়কখন উত্থাপনৰ বাবে সদনৰ সন্মতি আছেনে যিসকল সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে কওক তেখেতসকলে নহয় উত্থাপন কৰি ল'ম নিশ্চয় মই ভাবোঁ হোৱাৰ পক্ষে প্ৰস্তাৱটো গৃহীত হ'ল এতিয়া মাননীয় সদস্যগৰাকীক বিধেয়কখন উত্থাপন কৰিবলৈ কাৰণে মই অনুৰোধ জনাম মাননীয় উপাধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দ্য ইণ্টাৰষ্টেট মাইগ্ৰেণ্ট ৱৰ্কমেন ৰেগুলেশ্যন অফ এমপ্লয়মেণ্ট এণ্ড কণ্ডিশ্যনছ অফ ছাৰ্ভিচ আছাম এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ এতিয়া কাৰ্যসূচী নং 4
মাননীয় সদস্য আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়া দ্য আছাম ৰেজিষ্ট্ৰেশ্যন এণ্ড ৰিহেবিলিটেশ্যন অফ পিপল এফেক্টেড বাই ৰিভাৰ ইৰ'শ্যন বিল 2025 বিধেয়কখন উত্থাপন কৰিবলৈ অনুমতি বিচাৰি 10 মিনিটৰ কাৰণে কৰা হৈছিলে 15 মিনিট হ'ল আশৰাফুল হুছেইন ডাঙৰীয়া তেওঁ নাই আইটেম নম্বৰ 6 সংকল্প প্ৰস্তাৱ আণ্ডাৰ ৰুল 115 এতিয়া মাননীয় সদস্য শ্ৰী কমলাক্ষদেৱ পুৰকাষ্ট আপোনাক সংকল্প প্ৰস্তাৱটো সদনত উত্থাপন কৰি ইয়াৰ ওপৰত বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ that this house urge upon the government to take immediate step to prohibit the practice of printing images of Hindu deities by the manufacturer on packets containing sticks and candles. উপাধ্যক্ষ মহোদয় বিষয়টি উত্থাপন করার সুযোগ দেওয়ার জন্য ধন্যবাদ জ্ঞাপন করছি উপাধ্যক্ষ মহোদয় সনাতন ধর্ম সংস্কৃতি এবং সভ্যতায় আজকের যে বর্তমান যে বাতাবরণ বর্তমান যে পরিবেশ এবং আমাদের সভ্যতা সংস্কৃতিতে বলা হয়েছে মহামৃত্যুঞ্জয় মন্ত্রে বলা হয়েছে ওম তম্বকম যজামহে সুগন্ধিম পুষ্টিবর্ধনম উর্বা রূপমেব বন্দনা মৃত্যুর মুক্ষি মামৃতা অর্থাৎ অধ্যক্ষ মহোদয় সবার কল্যাণ সবার পুষ্টি সেই কথা বলা হয়েছে অধ্যক্ষ মহোদয় বলা হয়েছে ধর্ম কি জয় অধর্ম কা বিনাশ পানীয় মে সদ্ভাবনা হো বিশ্ব কা কল্যাণ হো বলা হয়েছে অধ্যক্ষ মহোদয় বাসুদেব কুটুম্বকম অর্থাৎ সবাইকে নিয়ে একটা পরিবেশ সৃষ্টি করা অধ্যক্ষ মহোদয় কোন ধর্ম এগিয়ে কোন ধর্ম পিছনে সে কথা আমি বলতে চাচ্ছি না উপাধ্যক্ষ মহোদয় আমরা সনাতন সভ্যতা সংস্কৃতিতে আমরা গ্রহ পূজা করি আমাদের ঘর সঞ্চার যখন হয় নবগ্রহের পুজো করি আমরা জ্যোতিষশাস্ত্রে 9টা গ্রহের কথা বলা হয়েছে অধ্যক্ষ মহোদয় তো সেই গ্রহ নবগ্রহের পুজো সেটা 100 বছর বা 200 বছর নয় অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয় সেটা প্রায় 8000 10000 20000 বছর আগের পুজো সেই সভ্যতা সংস্কৃতি সনাতন সভ্যতা সংস্কৃতি চলছে উপাধ্যক্ষ মহোদয় আমি একটা কথা বলতে চাই যে সেই 10,000 বছর আগে আমাদের পূর্বপুরুষরা কিভাবে বুঝতে পেরেছিলেন যে 9টা গ্রহ আছে নবগ্রহ জ্যোতিষশাস্ত্রে নবগ্রহের কথা বলা হয়েছে তখন তো টেলিস্কোপও ছিল না তখন তো নাসাও ছিল না তো সেই সময় আমাদের ঋষি মুনিরা সেই আধ্যাত্মিকতার মাধ্যমে সেই 9টা গ্রহ কোনো বিজ্ঞান ছিল না তখন সেই আধ্যাত্মিকতার মাধ্যমে সেই 9টা গ্রহের কথা বলা হয়েছিল উপাধ্যক্ষ মহোদয় তো বিশেষ করে সেই আজকের সেই সভ্যতা সংস্কৃতি এবং সনাতন ধর্ম আজকে বিশেষ করে অনেক সময় দুঃখ মহোদয় যে ব্যক্তিগত লাভালাভের জন্য আমরা আমাদের সভ্যতা সংস্কৃতি যার জন্য সনাতনীরা বিশ্ববাসীর কাছে সমাদৃত আজকে দেখা যায় যে নিজের মুনাফা লাভের জন্য হয়তোবা কোনো ক্যান্ডেল বা মোমবাতির প্যাকেটে দেবদেবীর ফটো লাগানো হয় তার ব্যক্তিগত স্বার্থে অধ্যক্ষ মহোদয় আমরা উপাধ্যক্ষ মহোদয় আমরা আমার বাবা মার ফটো আমরা কোনো জায়গায় লাগাই না কেন লাগাই না সেই ক্যান্ডেল বা মোমবাতির প্যাকেটে লাগাই না কিছু লাগাই না যদি লাগাই যদি তাহলে হয়তো বা অন্য জায়গায় গিয়ে পড়বে তাই বিশেষ করে এই দেবদেবী যে দেবদেবী আরাধ্য দেবদেবী আমরা খুশিতে রাখি আমাদের অন্তরে রাখি সেই অন্তরের দেবী দেবতাকে দেখা যায় যে অনেক সময় রাস্তায় ড্রেইনে এই ক্ষেত্রে সরকার যাতে কঠোর হয় এবং নোটিফিকেশন যাতে বার করে এবং আমি বিশ্বাস করি যে অনেক সময় দেখা যায় যে কেউ রাম মন্দিরে যায় না আবার চিঠি দিয়ে জানানো হয় আমাদের কংগ্রেস দপ্তরে দেখেছিলাম যে চিঠি দিয়ে জানানো হয়েছিল যে রাম মন্দিরে আমরা যাবো না কুম্ভ মেলায় সে আস্থা বিশ্বাসের জায়গা সেই জায়গায় কেউ জানে সেটা তার ব্যক্তিগত ব্যাপার কিন্তু অধ্যক্ষ মহোদয়
উপাধ্যক্ষ মহোদয়, আমাদের সেই দেবদেবী যাদেরকে আমরা পুজো করি, যে আরাধ্য দেবদেবী, সেই দেবদেবীকে যাতে রাস্তায় ঘাটে সেইভাবে ফেলা না হয়, তার জন্য যাতে নোটিফিকেশন যাতে বের করা হয় এবং বের করে সরকার সেই ক্ষেত্রে যাতে কঠোর হয় এবং কঠোর হাতে দমন করে সামনের দিন যাতে সেইভাবে অবমাননা করা যাতে না হয়। যাতে অনেক সময় আমরা দেখি প্রার্থনা এবং বিশ্বাস দুইটাই অদৃশ্য জিনিস অধ্যক্ষ মহোদয়, কিন্তু দুইটার মধ্যে অফুরন্ত শক্তি আছে অধ্যক্ষ মহোদয়। তাই সেই সনাতন সভ্যতা সংস্কৃতি এবং বিশেষ করে আজকের দিনে যে সংস্কৃতি নিয়ে আজকে বিশ্ববাসী যেটা নিয়ে আলোচনা করছে, যে বিশ্ববাসী যেটা নিয়ে পর্যালোচনা করছে, সেই সময় আমি মনে করি আমাদের সরকার সেই ব্যাপারে কঠোর হবে এবং কঠোরভাবে দমন করে যাতে আমাদের সেই দেবদেবীর ফটো যাতে কোনো ক্যান্ডেল এবং বিশেষ করে ধূপকাঠির প্যাকেটে বা অন্য কোনো জায়গায় লাগানো না হয় এবং পরবর্তী সময় যদি লাগানো হয় তো পরবর্তী সময় সেগুলো ডেইনে রাস্তায় ফেলা থাকে। সেই ব্যাপারে সরকার কঠোরভাবে দমন করে যাতে বিশেষ করে নোটিফিকেশন যাতে বের করে। ইতিমধ্যে আমরা দেখেছি যে অনেক সময় বিশ্ব হিন্দু পরিষদ RSS ওনারা অনেক কার্যকরী নিয়েছেন, তার ফলে অনেক ক্ষেত্রে রেস্ট্রেন হয়েছে, কিন্তু তাও আমরা 100% করতে পারছি না। আমি সরকারের কাছে অনুরোধ করব এই ক্ষেত্রে কঠোর হাতে দমন করা হোক এবং দেবদেবীর ফটোগুলো যাতে ধূপকাঠি মোমবাতির প্যাকেটে না লাগিয়ে যাতে সুষ্ঠু এবং সুন্দর পরিবেশ হয়, আমরা আমাদের সভ্যতা সংস্কৃতিকে যাতে এগিয়ে নিতে পারি, সেই কথাগুলো বলে আমার বক্তব্য শেষ করলাম। মাননীয় আৰু কোনোবা সদস্যই এই বিষয়ৰ ওপৰত ক'ব বিচাৰিব নেকি? এনিৱান টু স্পীক ইন দিছ ৰেজলিউশ্যন? যদি কোনো নাই তেতিয়াহ'লে মই মাননীয় গৃহ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক উত্তৰ দিবলৈ অনুৰোধ অন বিহাফ অফ হোম মিনিষ্টাৰ, অনাৰেবল পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ মিনিষ্টাৰ। উপাধ্যক্ষ মহোদয়, মাননীয় সদস্য শ্ৰী কমলাক্ষ দে পুৰকাশ ডাঙৰীয়াই মানে ৰুল 115 মতে আমাৰ ৰুলছ এণ্ড প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন আছাম লেজিছলেটিভ এছেম্বলি, সেইমতে তেখেতে যিটো বিষয় উত্থাপন কৰিছে এই কথাটো হয়, তেখেতৰ কথাটোত ময়ো একমত। কিন্তু কথাটো হৈছে কি যে আমাৰ ধূপকাঠি বা অন্যান্য মমবাতি হওক বা পূজাৰ সামগ্ৰী হওক, তাত ভগৱানৰ ফটো কিছুমান দিয়ে আৰু ভগৱানৰ ফটো কিছুমানে দি মানে ধূপকাঠিটো ধূপৰ পেকেটটো শেষ হৈ যোৱাৰ পিছত সেই ধূপৰ পেকেটটো ক'ৰবাত জাবৰৰ আৱৰ্জনাত পেলাই দিলে বা ক'ৰবাত ৰাস্তাতে পেলাই দিলে। গতিকে মানুহবিলাকে সেই ভগৱানৰ ফটোটো গছকি যাবলৈ মানুহৰ বেয়া পায় বা ভগৱানক পূজা কৰে সেই ভগৱানৰ ফটোটো মানে আৱৰ্জনাত দমত দেখিলে মানুহে কথাটোত অলপ বেজাৰ পায়। এইটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হয়। গতিকে এই কথাটো গুৰুত্বপূৰ্ণ, নিশ্চয় গোটেই কথাটো গুৰুত্বপূৰ্ণ বুলি আমি বিবেচনা কৰিছোঁ। তাৰে ভিতৰতো কিছুমান ধূপ আছে যেনে চাইকেল ব্ৰেণ্ড, তেওঁলোকে অকল চাইকেলৰ ফটোটো দিয়ে। গতিকে তেনেকৈ দুই এটা ধূপকাঠি ব্ৰেণ্ড আছে যিয়ে নিজৰ চাইকেল ব্ৰেণ্ডে এতিয়া চাইকেলৰ ব্ৰেণ্ড দিয়ে। গতিকে তেনেকুৱা ধৰণৰ কথা কিছুমান আছে। গতিকে এতিয়া কথাটো হ'ল যে আপোনাৰ লগত মই কথাটো সম্পূৰ্ণৰূপে একমত, আৰু একমত হ'লেও এইটোৰ ক্ষেত্ৰত আমাৰ ভাৰতীয় যিটো ন্যায় সংহিতা, তো ন্যায় সংহিতাৰ মতে আমাৰ 299 মতে কোনোবা ধৰ্মক যদি অপমান কৰে, কোনোবা এনেকুৱা ধৰণৰ মূৰ্তিক যদি অপমান কৰে, তাতে মানে কাৰাদণ্ড আৰু ফাইনৰ ব্যৱস্থাও তাত আছে। গতিকে সেই হিচাপত আমাৰ যদি আছে সেইটোতো আৰু অপমান বুলি ক'ব নোৱাৰে। আৰু আপুনি যিটো কথা আজি উত্থাপন কৰিছে এই কথাটো যে আমাৰ এখন নটিফিকেশ্যন উলিয়াবলৈ চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা কৰিব লাগে। তে চৰকাৰৰ, ৰাজ্য চৰকাৰৰ তেনেকুৱা ধৰণৰ ধূপকাঠি বেন কৰা বা অন্যান্য ক্ষেত্ৰত ভগৱানৰ ফটো দিয়া খোৱা বস্তুৱে হওক বা ধূপকাঠিয়ে হওক বা অন্যান্য তেনেকৈ মমবাতিয়ে হওক, তেনেকুৱা বেন কৰা ধৰণৰ কোনো ব্যৱস্থা অসম চৰকাৰৰ কোনো আইন তেনেকৈ নাই। এই সম্পৰ্কত আমাৰ কমলাক্ষ দে পুৰকাশৰ নিচিনাকৈ যিয়ে বেয়া পাইছিল এই কথাটো, সেই হিচাপত আমাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ত 2015 চনত এখন PIL কৰিছিল। তো PIL যেতিয়া কৰিলে উচ্চতম ন্যায়ালয়ত
তো তেতিয়া আমাৰ মুখ্য ন্যায়াধীশ H.L. দত্ত, ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু অমিতাভ ৰায়, এই বিচাৰপীঠ, এইখন গঠিত বিচাৰপীঠে এইটোত তেওঁলোকে ক'লে যে 33 কোটি দেৱ দেৱী আছে, গতিকে এই ক্ষেত্ৰত আজি কোনো ধৰণৰ আমি ব্যৱস্থা আমি কোৰ্টে এইটো নলওঁ, গতিকে তেওঁলোকে এইখন PIL-খন তেওঁলোকে গ্ৰহণ নকৰিলে। তাৰে পিছত আৰু কোনোবা এজনে গৈ পেলাই দিল্লী উচ্চতম ন্যায়ালয়ত, দিল্লী হাইকোৰ্টত এখন PIL কৰিলে আৰু দিল্লী হাইকোৰ্টে PIL-খন খাৰিজ কৰি দিলে। তাৰপিছত মানুহ ক্ষান্ত হোৱা নাই, তাৰপিছত আকৌ বম্বে হাইকোৰ্টত এখন PIL কৰিলে, গতিকে বম্বে হাইকোৰ্টত PIL কৰি 2021-ত, গতিকে বম্বে হাইকোৰ্টে এইটো খাৰিজ কৰি দিছে, গতিকে PIL-খন তেওঁলোকক কোনো সিদ্ধান্ত নিদিলে। গতিকে এই ধৰণৰ যিটো নিৰ্দেশনা আপুনি এতিয়া বিচাৰিছে, এই নিৰ্দেশনাৰ ক্ষেত্ৰত অসম চৰকাৰৰ তেনেকুৱা ধৰণৰ কোনো আইন কানুন নাই বা উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত তেওঁলোকক কোনো সিদ্ধান্ত দিব নোৱাৰিলে। দিল্লী হাইকোৰ্ট, বম্বে হাইকোৰ্টত PIL হৈছিল, তাতো কোনো সিদ্ধান্ত দিব নোৱাৰিলে। গতিকে এই কথাটো এতিয়া ধূপকাঠিৰ মালিকসকলে বুজিব লাগিব যে আমি ভগৱানৰ ফটো দিম নে নাই। বহুত ধূপ আছে য'ত ভগৱানৰ ফটো নিদিয়াকৈ তেওঁলোকে কৰিছে, গতিকে তেনেকুৱা ধৰণৰ কথা এটা থাকে। গতিকে সেইটোত কোনো আইন বৰ্তমান অসম চৰকাৰৰ হাতত তেনেকুৱা কোনো আইন নাই বা তেনেকুৱা আইন কৰাৰ ব্যৱস্থা নাই। আৰু দ্বিতীয় কথা, যিটো আইন আমি ইয়াত এখন জেনুৱা ষ্টেট আইন আমি কৰিলোঁ, কিন্তু ধূপকাঠিটো অন্ধ্ৰপ্ৰদেশত বনায়, ধূপকাঠিটো মহাৰাষ্ট্ৰত বনায়, ধূপকাঠিটো ধৰক মানে উৰিষ্যাত বনায়। গতিকে আমাৰ ষ্টেট একখনেতো এইখিনি কথাটো ঢুকি নাপাব বা আমিতো এইটো ৰেষ্ট্ৰিকশ্যন দিব নোৱাৰিম যে তোমালোকৰ তাতে ধূপকাঠি বনাবা আৰু ভগৱানৰ ফটো থকা ধূপকাঠি ইয়াত পঠিয়াব নোৱাৰিবা, সেইটোতো আমি ডাইৰেকশ্যন দিব নোৱাৰিম এজ পাৰ ৰুল। গতিকে সেইকাৰণে এখন অল ইণ্ডিয়া যদি ইয়াতে এখন এক্ট হয়, অল ইণ্ডিয়া যদি ৰুল হয়, তেতিয়া গোটেই ভাৰতবৰ্ষতে এইটো বন্ধ হ'ব। এইটো ৰাজ্যিক এক্টৰ জৰিয়তে এইটো নহ'ব, কাৰণ অসমত এতিয়ালৈকে চাইকেল ব্ৰেণ্ডৰ লগত এখন MOU ইণ্ডাষ্ট্ৰী বিভাগৰ হৈছিল, কিন্তু এতিয়ালৈকে ইণ্ডাষ্ট্ৰীটো আৰম্ভ ইয়াত অসমত হোৱা নাই ধূপকাঠিৰ। বা তেনেকৈ ধৰণৰ যিবিলাক ডাঙৰ ডাঙৰ ব্ৰেণ্ড ধূপৰ, তেনেকুৱা ব্ৰেণ্ড একচুৱেলি অসমত এতিয়ালৈকে তেনেকুৱা নিৰ্মাণৰ কাম আৰম্ভ হোৱা নাই। গতিকে এইবিলাক চব বাহিৰৰ পৰা আহে, আৰু বাহিৰৰ পৰা আহিলে এইখন অল ইণ্ডিয়া এক্ট নহ'লে ইয়াৰ ওপৰত ব্যৱস্থা ল'বলৈ অসম চৰকাৰৰ অসুবিধা হয়। গতিকে মাননীয় উপাধ্যক্ষ মহোদয়, এই কথাখিনি মই মাননীয় সদস্যগৰাকীক আপোনাৰ জৰিয়তে জনালোঁ, আৰু এইখন যে তেওঁ উত্থাপন কৰিছে এইখন উঠাই ল'বলৈ মই অনুৰোধ জনালোঁ। মাননীয় সদস্য, মই উঠাই ল'বলৈ হেৰি নাই, উঠাব লাগিব, ঠিক আছে, কিন্তু এই ক্ষেত্ৰত যাতে আমাৰ এটা তৎপৰতা থাকে, গভৰ্ণমেণ্টৰ যাতে এটা তৎপৰতা থাকে। অন্তত আপুনি যদি কৈছে এইটো এটা মেছেজ অন্তত এটা যাব লাগে যে এই ক্ষেত্ৰত হয়তো আমিও সচেতন হ'ব লাগে, আমিও কনচাৰ্ণ হ'ব লাগে। আচলতে যিখিনি মালিক আছে, এই মালিকখিনিয়ে কনচাৰ্ণ হ'ব লাগে, কাৰণ আমি যি দেৱতাক আমি পূজা কৰোঁ, এই দেৱতাক যদি ৰাস্তাত পেলাই থকা হয় যদি, তেনেহ'লে আমাৰ মনত কেনেকুৱা লাগিব, মানুহৰ আৱেগত, মানুহৰ অন্তৰত দুখ পায়। এইটো কাৰণে মই ভাবোঁ যে আইন নাই, মই মানি লৈছোঁ আইন নাই, কিন্তু আইন নোহোৱাকৈ আমি যাতে বিধানসভাৰ পৰা যাতে এটা মেছেজ যায়, অন্তত আমাৰ যিখিনি আমাৰ থলুৱা আমাৰ ষ্টেটত যিখিনি আমাৰ ইণ্ডাষ্ট্ৰী যিখিনি আছে বা আমাৰ ষ্টেটত যিখিনি মানুহে যাতে যিখিনি মমবাতি ধূপকাঠি বনায়, সিহঁতক আমি ৰিকুৱেষ্ট কৰি আছোঁ, বা আমি এই বিধানসভাৰ ফালৰ পৰা মই এজন বিধায়ক হিচাপে ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে দেৱতাৰ ফটো, অৰ্থাৎ কালী, দুৰ্গা, আমাৰ দেৱতা যিখিনি আছে, দেৱতাৰ ফটোখিনি যাতে আপোনালোকে ধূপকাঠি মমবাতি নালাগায়, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমি বিচাৰোঁ যে মাননীয় মন্ত্ৰী, আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যাতে অন্তত এই মেছেজটো অন্তত যাব লাগে, আগন্তুক আমি কনচাৰ্ণ হ'ব লাগে, আমি নিজেই কনচাৰ্ণ হ'ব লাগে, হৈ কেনে যাতে এই বস্তুটো যাতে ষ্টপ হৈ যায়, এইটো আমি অনুৰোধ জনাইছোঁ। উপাধ্যক্ষ মহোদয়, মানে বিষয়টো হ'ল এনেকুৱা যে মই আগতেও মানে এই বিষয়ত কওঁতে কৈছোঁ যে যিসকল মালিক পক্ষ, যিসকল ধূপকাঠি বনায় বা যিসকলে ট্ৰেডিং কৰে, গতিকে এইটো তেওঁলোকৰো কৰ্তব্য যে তাত ভগৱানৰ ফটো দিব নালাগে। বহুত ধূপকাঠি আছে ক'তো ভগৱানৰ ফটো নিদিয়ে, গতিকে বহুত ধূপকাঠি তেনেকুৱা আছে। মই যেনে উদাহৰণ হিচাপে চাইকেল ব্ৰেণ্ডৰ কথা ক'লোঁ, তো ঠিক তেনেদৰে মই এনেকৈ বহুত ধূপৰ কথা ক'ব পাৰোঁ, কাৰণ ময়ো অলপ ভগৱান মানুহ, গতিকে ধূপৰ কথা মই বহুত ক'ব পাৰোঁ, য'ত ভগৱানৰ ফটো নথকাকৈ ধূপ বনাইছে, আৰু বহুত দামী দামী ধূপ সেইবিলাক। গতিকে যি নহওক, এই ধূপৰ ক্ষেত্ৰত এতিয়া আজি যিটো কৈছে যে এটা মেছেজ যাব লাগে মানুহৰ, গতিকে আপুনি যে এই বিষয়টো আনিলে, এইটো এটা মানে কি হ'ল,
এইটো এটা আমাৰ ৰাস্তা লাগে, আমাৰ দলংখন লাগে, আমাৰ অভাৰব্ৰিজখন লাগে, এইবিলাক কথা আমি আলোচনা কৰোঁতো আপুনি যদি এক্সেপশ্যনেল বিষয় এটা আনিলে যে ধূপৰ পেকেটৰ ওপৰত ভগৱানৰ ফটো থাকিব নালাগে আৰু সেইটো য'ত ত'ত পেলাই দিলে আমাৰ মানুহৰ অসুবিধা হয়, এইটো এটা এক্সেপশ্যনেল ছাবজেক্ট হৈ গ'ল নহয়। গতিকে আপোনাৰ কথাটো কালি প্ৰেছেই হওক মিডিয়াই হওক সকলোতে এই মেছেজটো যাবই অট'মেটিকেলি, কাৰণ এইটো এটা এক্সেপশ্যনেল ছাবজেক্ট হ'ল। গতিকে আৰু নতুনকৈ ইয়াত মেছেজ দিবলগীয়া নাই। আপুনি মেছেজ ইতিমধ্যে বিধানসভাৰ মজিয়াৰ পৰা এই বিষয়টো যে উত্থাপন কৰিলে এটা এক্সেপশ্যনেল বিষয়, যিটো কথা আমি হয়তো ময়েই চিন্তা কৰা নাছিলোঁ, আপুনি চিন্তা কৰিছে, গতিকে এইটো মেছেজ গ'ল ইতিমধ্যে। সুন্দৰ মেছেজ এটা গৈছে। উপাধ্যক্ষ মহোদয় 33 কোটি দেৱতাৰ অলপ হেৰি দিলে বেয়া নহয়। 33 কোটি দেৱতা মাননীয় সদস্যসকল, এইটো মোৰ কথা নহয়, এইটো সুপ্ৰিম কোৰ্টৰ বিচাৰপীঠ, 3জনীয়া বিচাৰপীঠে কৈছে যে 33 কোটি দেৱতাৰ ফটো আমি কাষ্টত বেন কৰিম। এইটো মোৰ কথা নহয়, এইটো সুপ্ৰিম কোৰ্টৰ মানে ডাইৰেকশ্যন। ধন্যবাদ। আৰু এটা মেছেজ যাব লাগে, আমাৰ হস্পিটেল আৰু অফিচবিলাকৰ থু খেকাৰ পেলোৱা জেগাত ভগৱানৰ ফটোবিলাক আঁৰি থোৱা হয়, এইটো ৰাইজে মানে বন্ধ কৰিব লাগে। এইটোত খুব বেয়া দেখে। এইটোত মাননীয় সদস্য আপোনাৰ সংকল্প প্ৰস্তাৱটো উঠাই ল'বনে? ঠিক আছে বাৰু, যেতিয়া আমি গোটেইকেইটা মিলি কিনে এইটো কনচাৰ্ণ হৈছোঁ, নিশ্চয় আগন্তুক দিন এটা ভাল এটা পৰিৱেশ এটা হ'ব, এইটো আমি বিচাৰিছোঁ, আমি উঠাই লৈছোঁ। যিহেতু মাননীয় সদস্য শ্ৰী কমলেশ্বৰ পুৰকাষ্টই সংকল্প প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰিছে, গতিকে উক্ত প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা সদনৰ সন্মতি আছেনে? যিসকল সদস্যৰ সপক্ষে আছে তেখেতলোকৰ হয়, যিসকল বিপক্ষে আছে তেখেতসকলক নহয়। মই ভাবোঁ হৰ সাপেক্ষে সংকল্প প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা হ'ল। এতিয়া কাৰ্যসূচী নং 7 সংকল্প প্ৰস্তাৱ, মাননীয় সদস্য অখিল গগৈ, আপোনাৰ সংকল্প প্ৰস্তাৱটো সদনত উত্থাপন কৰি ইয়াৰ ওপৰত বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। হয়, শ্ৰদ্ধাৰ উপাধ্যক্ষ ডাঙৰীয়া, অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 115 নং নিয়ম অনুসৰি মই সংকল্প প্ৰস্তাৱ উত্থাপন কৰিছোঁ আৰু প্ৰস্তাৱটো পাঠ কৰি দিছোঁ। মোৰ প্ৰস্তাৱটো হ'ল, অসমৰ চৰকাৰী কৰ্মচাৰীসকলে পূৰ্বৰ পৰা অৱসৰকালীন জীৱনৰ বাবে চৰকাৰী পেঞ্চন লাভ কৰি আহিছিল, কিন্তু 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা শিক্ষক কৰ্মচাৰীসকলৰ বাবে অসমত পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে নতুন ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS আৰম্ভ হ'ল আৰু কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ সামাজিক সুৰক্ষা নাইকিয়া হ'ল। ফলত চৰকাৰী কৰ্মচাৰীসকলে ভৱিষ্যত জীৱনৰ সুৰক্ষা বিচাৰি নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা বিচাৰি আন্দোলনত নমা দেখা গৈছে। আনহাতে ভাৰত তথা অসম চৰকাৰে ঘোষণা কৰিছে যে সংযুক্ত পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব, কিন্তু কৰ্মচাৰীসকল আৰু তেওঁলোকৰ সংগঠনসমূহ এই নতুন ব্যৱস্থাক লৈও সন্তুষ্ট নহয়। অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে আৰু জীৱনৰ কৰ্মঠ সময়খিনি চৰকাৰী তথা ৰাজহুৱা জীৱনৰ কাৰণে সমৰ্পণ কৰাৰ স্বীকৃতি স্বৰূপে অসমৰ সকলো চৰকাৰী শিক্ষক কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা OPS প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ অসম বিধানসভাত গ্ৰহণ কৰোৱা হওক। মই মোৰ প্ৰস্তাৱটোৰ সপক্ষে কিছু বক্তব্য দাঙি ধৰিব খুজিছোঁ। উপাধ্যক্ষ ডাঙৰীয়া, ইয়াৰ পূৰ্বেও মই দুবাৰ কিয় NPS নালাগে আৰু কিয় OPS লাগে এই সম্পৰ্কে বক্তব্য আগবঢ়াইছিলোঁ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে NPSৰ অল্টাৰনেটিভ হিচাপত আৰু এটা বস্তু আনিছে, তাক UPS বুলি কৈছে। আৰু এই UPSটো যোৱা 26 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমতো এতিয়া NPS নহয় UPS আমি আৰম্ভ কৰিম। এতিয়া UPS আৰু NPS এই দুটাৰ মাজত পাৰ্থক্যনো কি, আৰু OPS পুৰণি পেঞ্চন ব্যৱস্থা আৰু UPS যিটো ইউনাইটেড পেঞ্চন স্কিম, এই দুটাৰ মাজতো পাৰ্থক্য কি, এই সম্পৰ্কে অকণমান আলোচনা কৰিলে, কিয়নো কৰ্মচাৰীসকলে আচলতে UPS নহয় OPS লাগে বুলি বাৰম্বাৰ দাবী জনাই আহিছে, আমি স্পষ্ট হৈ পৰিম। প্ৰথম কথা যে UPS যিটো ব্যৱস্থা, এই ব্যৱস্থাত পেঞ্চন দিয়াৰ কথা কোৱা নাই। এইখন গেজেট নটিফিকেশ্যন, ইয়াত এই গোটেই পেঞ্চন ব্যৱস্থাটোৰ কথা উল্লেখ কৰা হৈছে। এই পেঞ্চন ব্যৱস্থাটোত যদি আমি চাওঁ তেতিয়াহ'লে দেখা গৈছে যে 24 জানুৱাৰী 2025 তাৰিখে
আমাৰ গেজেট নটিফিকেশ্যন হোৱা এই ব্যৱস্থা অনুসৰি পেঞ্চন নহয় এচিয়ৰ্ড পে আউট আগতে আমাৰ ওল্ড পেঞ্চন স্কিমত যেটো পেঞ্চন দিম বুলি কৈছিলে এতিয়া কৈছে যে এচিয়ৰ্ড পে আউট এটা নিশ্চিত এটা পেমেন্ট মানুহবিলাকক দিয়া হ'ব এতিয়া এই পেঞ্চন ব্যৱস্থাৰ মই যেতিয়া এই গোটেই UPS এই গোটেই ব্যৱস্থাটো বাৰম্বাৰ পঢ়িছিলোঁ বাৰম্বাৰ পঢ়ি বুজিবলৈ আৰু তাৰ পিছফালে দিয়া অংকটো যেতিয়া বাৰম্বাৰ কৰি আছিলোঁ তেতিয়া দেখিছিলোঁ যে কোনোবা ক্ষেত্ৰততো NPS-তকৈ এইটো বেয়া বস্তু UPS-টো এতিয়া দেখা গৈছে যে UPS-ত এটা কৰ্পাছ ফাণ্ড কৰিব এই ইউনাইটেড পেঞ্চন স্কিমত এই কৰ্পাছ ফাণ্ডটো হ'ব 10% আমাৰ যিবিলাক চাকৰিয়ালবিলাকৰ পৰা প্ৰত্যেক মাহে 10%কে দৰমহাৰ 10%কে পইচা বেচিক পে প্লাছ দিয়ে তাৰ পৰা 10% পইচা কাটি ৰাখিব আমাৰ ওল্ড পেঞ্চন স্কিমত এনেকুৱা ধৰণৰ কাটি ৰখা কোনো চিষ্টেম নাই নিশ্চিতভাৱে এজন কৰ্মচাৰীয়ে গোটেই জীৱনটো ডেডিকেটেডলি কাম কৰাৰ কাৰণে তেওঁক সদায় পেঞ্চন পোৱাৰ পাছত তেওঁক দিয়াই হয় মানে শেষৰ যিটো দৰমহা তাৰ আধা পেঞ্চন দিয়া হয় ইয়াত কিন্তু কৈছে যে নহয় তোমালোকে 10% দৰমহা জমা কৰি যাব লাগিব তাৰপিছত চেণ্ট্ৰেল গভৰ্ণমেণ্টে 10% প্লাছ 8.5% 18% পইচা এই কৰ্পাছত জমা দিব এই দুইটা লগাই যিটো পইচা হ'ব আৰু এই কৰ্মচাৰীবিলাকে কাটি ৰখা যিটো পইচা হেতু যদি ইনভেস্ট কৰি দিয়ে কোনোবা কোম্পানীত যদি ইনভেস্ট কৰি দিয়ে তাৰ পৰা যিটো ইন্টাৰেষ্ট পাব হেতুৰ পৰাহে এটা পেঞ্চন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যেটো পেঞ্চন বুলি কোৱা নাই এটো কি বুলি কৈছে এটো কৈছে এচিয়ৰ্ড পে আউট গতিকে UPS-ত কি হ'ব কৰ্মচাৰী দৰমহাৰ 10% কৰ্তন কৰি ৰখা হ'ব এই কথাটো মই ইতিমধ্যে ক'লো গতিকে দৰমহা প্ৰত্যেকজন কৰ্মচাৰীয়ে 10%কে প্ৰত্যেক মাহতে কমকে পাব এক নম্বৰ NPS-ত নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন নাছিলে OPS-ত নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন শেষৰ যিটো দৰমহা তাৰ আধা UPS-ত কি UPS-ত তিনিটা ভাগ 10 বছৰ যদি চাকৰি কৰিছে তেতিয়া হলে 10000 মিনিমাম পেঞ্চন 10 বছৰ যদি অতি কমিও 10 বছৰ কৰিছে তেতিয়া হলে 10000 টকাৰ ন্যূনতম পেঞ্চন 10 পৰা 25 বছৰ যদি কৰিছে আনুপাতিক আকাৰত পেঞ্চন আৰু 25 বছৰ যদি নিয়মীয়া চাকৰি কৰিছে একেৰাখে আৰু সেই 25 বছৰ যদি নিজৰ 10%কে পইচা কাটি গৈছে তেতিয়া হলে কি হ'ব শেষৰ 12 মাহৰ এভাৰেজ শেষৰ যিটো 12 মাহৰ এবছৰৰ দৰমহা তাৰ এভাৰেজটো 50% তেওঁলোকে পেঞ্চন ৰূপে পাব এটো হ'ল UPS আৰু কি কৰিব প্ৰতিভা পত্নীৰ ক্ষেত্ৰত যদি মানুহজন ঢুকাই গ'ল পেঞ্চন পোৱা মানুহজন তেওঁৰ পৰিয়ালে কিমান পাব 60% পেঞ্চন তাৰ পাছত